আহক আজি আমি কথা পাতো এনেকুৱা 4টা শীতকালত খাবলগীয়া হেল্থ ড্ৰিংকছৰ বিষয়ে যিকেইটাৰ আটাইতকৈ এই শীতকালত উত্তম হয় আৰু হেল্থৰ বাবে বহুতখিনি বেনিফিটছ দিয়ে সেইকেইটাৰ বিষয়ে আজি ডিসকাস কৰোঁ আমি সকলোৱে জানো যে হেল্থ ড্ৰিংকছসমূহ আমাৰ স্বাস্থ্যৰ বাবে কিমান ভাল হয় বিশেষকৈ এই শীতকালত কিন্তু আমাৰ মনত হয়তো কনফিউজন থাকে যে এই হেল্থ ড্ৰিংকছবোৰ কেনে ধৰণে প্ৰস্তুত কৰিব লাগে কোন সময়ত খাব লাগে বা হয়তো আমি এটো নাজানো যে কি বস্তুৰ লগত কোনটো মিক্স কৰিলে আমাৰ হেল্থৰ বাবে আটাইতকৈ ভাল হ'ব সেইখিনি ডিটেইলছ নজনাৰ বাবে হয়তো আমি তাৰ বেনিফিট চিনি নাপাওঁ আৰু সময়ত তাক ব্যৱহাৰ কৰিব নোৱাৰো আজি এই ভিডিঅ'ৰ যোগেৰে আমি জানিবলৈ চেষ্টা কৰিম এই হেল্থ ড্ৰিংকছসমূহৰ বিষয়ে যি প্ৰকৃততে আমাৰ শৰীৰৰ বাবে বিৰাট বেছি দৰকাৰী বস্তু হয় আৰু লগতে ইয়াক কোন সময়ত খাব লাগে কিমান পৰিমাণত খাব লাগে কিহৰ লগত মিক্স কৰিব লাগে আৰু কি বস্তুৱে কি বেমাৰত সহায় কৰিব পাৰে সেইখিনি বিষয় জানিবলৈ চেষ্টা কৰিম প্ৰথমটো উত্তম হেল্থ ড্ৰিংকছ হৈছে আমাৰ টাৰ্মাৰিক মিল্ক যিটো হৈছে হালধি দিয়া গাখীৰ ইয়াক গোল্ডেন মিল্ক বুলিও কোৱা যায় হালধিৰ কেইটামান স্পেসিফিক গুণ থাকে আমি সকলোৱে জানো যে ই এন্টি ইনফ্লামেটৰি হিচাপে কাম কৰে অৰ্থাৎ আমাৰ গা বিষ ইত্যাদি কমাবলৈ সহায় কৰে লগতে সৰ্দি কাহ হৈ থাকিলে যিখিনি ইনফেকশন হৈ থাকে আমাৰ শৰীৰত তাৰ এগেইনষ্টটো ফাইট কৰে কাৰণ ইয়াত এন্টিভাইৰেল গুণো আছে আৰু তাৰোপৰি জইন্ট পেইন গাৰ বিষ মূৰৰ বিষ আৰু লগতে হাৰ্টৰ সমস্যাৰ বাবেও এই হালধি দিয়া গাখীৰ নিশ্চয় ভাল হয় ইয়াৰ আন এটা ভাল গুণ হৈছে যে এই হালধি দিয়া গাখীৰৰ জৰিয়তে আমাৰ মুডটো ভাল কৰিব আমি সক্ষম হওঁ প্ৰকৃততে এই ঠাণ্ডাৰ দিনকেইটাত ৰ'দ নুলোৱাৰ বাবে বা খুব বেছি ঠাণ্ডা পৰি থকাৰ বাবে ঘৰৰ ভিতৰতে সোমাই থকাৰ বাবে বিভিন্ন মানুহৰ ডিপ্ৰেছনত ভুগি থাকে তেওঁলোকৰ বাবেও আমাৰ মুডটো ভাল কৰিবলৈ আপলিফ্ট কৰিবলৈ হালধি দিয়া গাখীৰে নিশ্চয় সহায় কৰে আন এটা দৰকাৰী কথা যে এই ঠাণ্ডাৰ দিনকেইটাত মাহেকীয়া হোৱাৰ সময়তো বহু মহিলা আৰু ছোৱালীৰ পেটৰ বিষ হোৱা দেখিবলৈ পোৱা যায় কাৰণ হয়তো আমাৰ এক্টিভিটি কম থাকে তেজ চলাচল কমি থাকে যাৰ বাবে হয়তো কিছুমান মানুহৰ বিষ বাঢ়ি থাকিব পাৰে আৰু সেইবাবে হালধি দিয়া গাখীৰ মাহেকীয়া হোৱাৰ কেইদিনত যদি আপোনালোকে খায় পেটৰ বিষৰ ক্ষেত্ৰতো আপোনালোকক বহুতখিনি লাভ দিব হালধিটোত কাৰ্কিউমিন বুলি এটা কম্পাউণ্ড পোৱা যায় সেই কম্পাউণ্ডটো আমাৰ শৰীৰে গ্ৰহণ কৰিবলৈ অকমান কঠিন হয় তেনে সহজভাৱে আমি ইয়াক গ্ৰহণযোগ্য কৰিব পাৰোঁ কেনে ধৰণে জানেনে সেই গাখীৰ যিটো বনাই আপোনালোকে তাত এচিকুটমান জালুকৰ গুৰি দি দিব কাৰণ জালুক তাত দি দিলে সেই হালধিৰ কাৰ্কিউমিন কম্পাউণ্ডটো অতি সহজতে আমি এবজৰ্ব কৰিবলৈ সহায় হয় এতিয়া যাওঁ দ্বিতীয়টো ড্ৰিংকছলৈ ঠাণ্ডা দিনকেইটাত আমাৰ ইমিউনিটিটো বহুত ষ্ট্ৰং হৈ থাকিব লাগে যাতে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাক বচাই ৰাখে লগতে আমাৰ ছালখনত আৰু চুলিত ঠাণ্ডাৰ প্ৰভাৱে বহুতখিনি অপকাৰ কৰে আৰু সেইবাবে তাৰ বাবে দৰকাৰী বস্তুখিনিও আমাক প্ৰয়োজন হয় আৰু হয়তো এক্সাৰসাইজ কমি থকাৰ বাবে বা এক্টিভিটি কমি থকাৰ বাবে আমাৰ শৰীৰত টক্সিনসমূহ জমা হ'বলৈ আৰম্ভ কৰে যাক বাহিৰলৈ উলিওৱাটো বহুত বেছি আৱশ্যকীয় হয় আৰু ঠাণ্ডাৰ দিনতে আমাৰ পানীৰ কোৱান্টিটিটো শৰীৰত কমি যোৱাৰ ফলত ডিহাইড্ৰেশ্যন হ'বলৈও আৰম্ভ কৰে এই গুটেইকেইটা সমস্যাৰ পৰা বাচিবৰ বাবে তেনে সহজ ড্ৰিংকছটো হৈছে আমাৰ নেমু টেঙাৰ চৰবত এতিয়া আপোনালোকে ভাবিব এই ঠাণ্ডাখনত নেমু টেঙাৰ চৰবত কেনে ধৰণে খাম কাৰণ নেমু টেঙাৰ চৰবতটো সাধাৰণতে গৰম দিনৰ বস্তু হয় প্ৰকৃততে তেনে নহয় আপোনালোকে যদি গৰম পানীত নেমু এডোখৰ চেপি পেলাই ৰেগুলাৰলি খায় তেনেহলে আপোনালোকৰ সৰ্দি কাহ কেতিয়াও হ'ব নোৱাৰে বা হলেও আপোনালোকৰ সোনকালে ভাল হ'বলৈ আৰম্ভ কৰিব যদি খুব বেছি সৰ্দি কাহত ভুগি আছে জাস্ট গৰম পানী এগিলাছত এটুকুৰা নেমু চেপি খাই চাওকচোন আগবেলা খালে পিছবেলালৈ আপোনালোকে ৰিজাল্ট পাব কাৰণ ইয়াত ভিটামিন সি আছে ইমিউন সিস্টেম ষ্ট্ৰং কৰে শৰীৰত বহুতখিনি প্ৰটেকশ্যন দিয়ে আৰু সেইবাবে এই নেমু টেঙা চৰবতটো অকল গৰম দিনৰ বাবে নহয় ঠাণ্ডা দিনৰ বাবেও প্ৰয়োজনীয় অৱশ্যে ঠাণ্ডাৰ দিনত গৰম পানীত যদি আপোনালোকে চেপি খায় তাৰ বেনিফিটখিনি ভাল পাব আৰু সেই ঠাণ্ডাত যে টেঙা খাবলৈ মন নাযায় সেইটো ভাবো আপোনালোকৰ নাহে যদি গৰম পানীত দি পেলাই খায় লগতে আপোনালোকৰ ডাইজেশ্যন গেষ্ট্ৰিক ব্লোটিং পেট ফুলি থকা উফন্দি থকা এই সমস্যাবোৰো যদি থাকে ঠাণ্ডাৰ দিনত তেনেহলে ইয়াতে অকমান ক'লা নিমখ দি পেলাই খাব নিশ্চয় বহুতখিনি সহায় কৰিব এতিয়া যাওঁ 3 নম্বৰ ড্ৰিংকছটো যিটো এই ঠাণ্ডাৰ দিনত বিৰাটেই দৰকাৰী সেইটো হৈছে এলমণ্ড মিল্ক অৰ্থাৎ বাদামৰ পৰা প্ৰস্তুত কৰা গাখীৰ বাদামক
পেষ্ট বনাই পেলাই আপোনালোকে পানী দি মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে মিক্স কৰিলে তাৰ পৰা গাখীৰৰ দৰে উৎপন্ন হয় যিটো আমি এলমণ্ড মিল্ক বুলি কওঁ বিভিন্ন ধৰণৰ পদ্ধতি আছে এলমণ্ড মিল্ক বনোৱাৰ আপোনালোকে ইউটিউবত চাই ল'ব পাৰে বিভিন্ন ধৰণৰ পদ্ধতিৰে আপোনালোকে নিজৰ সোৱাদ অনুসৰি তাক প্ৰস্তুত কৰি খাবলৈ চেষ্টা কৰিব লাগে খালি মনত ৰাখিব লাগে তাত কোনো ধৰণৰ চেনি ব্যৱহাৰ নকৰিব চেনিয়ে এলমণ্ড মিল্কৰ বেনিফিটখিনি কমাই দিব শৰীৰত ইনফ্লামেশ্যনো ঠাণ্ডা দিনত বঢ়াই দিব সেইবাবে তাক চেনি নিদিয়াকৈ খাব পাৰে কিন্তু ইয়াত আপোনালোকে লগত যদি ইলাইচি অকমান বা যদি আপোনালোকৰ কেশৰ আছে কেশৰ অকমান এনে ধৰণে মিক্স কৰি দিলে সেই গাখীৰটোৰ আৰু বেছি বেনিফিটছ পাবলৈ সক্ষম হ'ব এলমণ্ড মিল্কৰ পৰা বহুতখিনি বেনিফিটছ পাব পাৰি আমাৰ শৰীৰটো ভিতৰৰ পৰা গৰম কৰি ৰাখে লগতে ভাগৰুৱা ভাব দুৰ্বল ভাব যাৰ হৈ থাকে তেওঁলোকৰ বাবেও বিৰাট ভাল হয় আৰু পিৰিয়ডছৰ সময়ত মেনষ্ট্ৰুৱেশ্যন সময়তো মহিলা এগৰাকী গা চাবোৰ যেতিয়া বেয়া লাগি থাকে তেওঁলোককো বহুতখিনি শক্তি প্ৰদান কৰিবলৈ এলমণ্ড মিল্কে সহায় কৰে আৰু বোন হেল্থ অৰ্থাৎ হাড় মজবুত কৰি ৰাখিবৰ বাবে আৰু লগতে ছাল আৰু চুলিৰ বাবেও ই বহুত ভাল হয় কাৰণ ইয়াত ভিটামিন ই ভৰপূৰ পৰিমাণে পাব পাৰি সেইবাবে ই এটা উত্তম হেল্থ ড্ৰিংকছৰ ভিতৰত পৰে 4 নম্বৰটোলৈ যাওঁ 4 নম্বৰটো হৈছে আমাৰ হাৰ্বেল টি আপোনালোকে আগৰ ভিডিঅ'ত মোক দুই এজনে প্ৰশ্ন কৰিছিল যে হাৰ্বেল টিনো কি হয় আৰু কেনেধৰণে বনায় হাৰ্বেল টিত কোনো ধৰণৰ চাহপাত ব্যৱহাৰ নহয় ঘৰত থকা বিভিন্ন ধৰণৰ ঔষধি থকা গুণ থকা বস্তুসমূহেৰে এই চাহ প্ৰস্তুত কৰা যায় যেনেকৈ ধৰি লওক তুলসী ডালচেনি ইলাইচি আদা এইসমূহ ব্যৱহাৰ কৰি পেলাই প্ৰস্তুত কৰিব পাৰি বা ফুলৰো চাহ প্ৰস্তুত কৰিব পাৰি যেনেকৈ আমাৰ অপৰাজিতা ফুলৰ পৰা বনাব পাৰি কেমোমিল বুলি এটা ফুল আছে সেই ফুলৰ পৰা বনাব পাৰি জবা ফুলৰ পৰাও চাহ বনাব পাৰি এইবোৰক হাৰ্বেল টি বুলি কোৱা যায় এই ঠাণ্ডাৰ দিনত বিশেষকৈ হাৰ্বেল টিৰ ক্ষেত্ৰত আপোনালোকে এটা ব্যৱহাৰ কৰিব পাৰে যিটো হৈছে আমাৰ ডালচেনিৰ চাহ ডালচেনিয়ে আমাৰ ৰেস্পিৰেটৰী ট্ৰেক্টটো প্ৰটেকশ্যন দি থাকে অৰ্থাৎ কাহ এষ্টামাৰ প্ৰব্লেম বা খুব বেছি কফ জমা হোৱা নাক বন্ধ হৈ থকা সমস্যা যদি আপোনালোকৰ থাকে এই ৰেস্পিৰেটৰী ট্ৰেক্টটো আমি সাফা কৰি ৰাখিব লাগিব আৰু তাৰ বাবে তেনে সহজ উপায় হৈছে আমাৰ ডালচেনি দিয়া চাহ পানী অলপ দি লৈ অকমান ডালচেনি দি তাতে দুটুকুৰামান ইলাইচিও দিব পাৰে আৰু এটুকুৰামান লংও দিব পাৰে যদি ভাল পায় তেনেহলে 2-3টা মান তুলসীৰ পাতো দিব পাৰে গুটে কেইটাতে বিভিন্ন ধৰণৰ ঔষধি গুণ আছে যিকেইটাই ঠাণ্ডা দিনত বহুতখিনি আপোনালোকক প্ৰটেকশ্যন দিব অলপমান পানী লৈ এখিনি ভালদৰে উতলাই সেই পানীখিনি আধা পৰিমাণলৈ লৈ আনিব লাগিব আৰু সেকি পেলাই সেই কাপ চাহ আপোনালোকে খাব পাৰিব ই আপোনালোকৰ ডাইজেশ্যনত সহায় কৰিব পেট উফন্দি থকা সমস্যাত সহায় কৰিব চৰ্দি কাহৰ পৰা বচাব ইমিউন সিস্টেম ষ্ট্ৰং কৰিব ঠাণ্ডাৰ দিনত হোৱা মূৰৰ বিষ নাক বন্ধ সাইনাসাইটিছৰ প্ৰব্লেমৰ পৰা আপোনালোকক সুৰক্ষা দিবলৈ সক্ষম হ'ব এই চাহকেইটা যিকেইটা কলো কোন সময়ত খাব পাৰে আপোনালোকে দিনটোৰ যিকোনো সময়তে খাব পাৰে অৱশ্যে যিটো প্ৰথম হেল্থ ড্ৰিংকছ কলো যিটো হালধি আৰু গাখীৰ সেইটো আপোনালোকে ৰাতিৰ সময়ত খালে ইনসমনিয়া অৰ্থাৎ টোপনিৰ সমস্যা থাকিলেও আপোনালোকে লাভ পাব ৰাতিপুৱা বা ৰাতি যিকোনো সময়তে খাব পাৰে খালি পেটত হোৱাৰ প্ৰয়োজন নহয় যিকোনো সময়তে আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে নেমু টেঙাৰ পৰা যিটো হেল্থ ড্ৰিংকছ কলো সেই নেমু টেঙাটো সাধাৰণতে খালি পেটত খালে বেছি ভাল বেনিফিটছ পায় আৰু তৃতীয়টো যিটো এলমণ্ড মিল্ক বুলি কৈছিলো অৰ্থাৎ বাদামৰ গাখীৰ সেইটো আপোনালোকে দিনটোত যিকোনো সময়তে খাব পাৰে খালি পেটত খোৱাৰ প্ৰয়োজন নপৰে আৰু শেষৰটো হৈছে হাৰ্বেল টি সাধাৰণতে ৰাতিপুৱাৰ সময়ত একাপ আৰু আবেলি সময়তো একাপ খাব পাৰে ই আপোনালোকৰ নৰ্মেল যিটো কেফেইন যুক্ত চাহ তাৰ পৰিমাণো আপোনালোকক কমাই দিব কাৰণ ইয়াক খালে আপোনালোকৰ ৰিফ্ৰেছমেণ্ট লাগিব ৰাতিপুৱাৰ সময়ত খালি পেটত খাব বিচাৰিলে খাব পাৰে আৰু আবেলিৰ সময়তো খাব পাৰে বা খাদ্য খাই উঠি পেট উফন্দি থাকিলেও ইয়াক ব্যৱহাৰ কৰিব পাৰে এতিয়া গম পালে এই 4টা হেল্থ ড্ৰিংকছ কিমানখিনি আমাক লাভ দিব পাৰে আৰু বিশেষকৈ ঠাণ্ডা দিনকেইটাত আমি খাদ্যৰ ওপৰত বিশেষকৈ গুৰুত্ব দিব লাগে কাৰণ তাৰ পৰা পোৱা ভিটামিন নিউট্ৰিশ্যন সমূহে আমাক বহুতখিনি প্ৰটেকশ্যন দিব পাৰে আৰু লগতে বেমাৰ আজাৰৰ পৰা বহুতখিনি আমাক বচাবও পাৰে যদি কিবা এই ভিডিঅ' ৰিলেটেড প্ৰশ্ন থাকে তেনেহলে তলৰ কমেন্ট সেকশনত জনাব আৰু যদি আপোনালোকে এই 4টা হেল্থ ড্ৰিংকছৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰি আছে তেনেহলে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব মোৰো ভাল লাগিব ইয়াৰ উপৰিও যদি কিবা অন্য ব্যৱহাৰ কৰিছে সেই বিষয়ে আপোনালোকে কমেন্ট সেকশনত জনাব পাৰিব ভিডিঅ'টো ভাল পালে শেয়াৰ কৰিব আৰু লাইক কৰিব বুলি আশা ৰাখিলো নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ